চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ। চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ। চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ। চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ। চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ। চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ। চুতীয়া জাতিৰ ইতিহাস ধৰি ৰাখিবৰ কাৰণে আৰু সঠিক সাধনীক সন্মান জনাবৰ বাবে এখন আমি সুন্দৰ সমন্বয় ক্ষেত্ৰ নিৰ্মাণ কৰিম। প্ৰায় ৪৫ বিঘা মাটিত এই সমন্বয় ক্ষেত্ৰ নিৰ্মাণ হ'ব। নেশ্যনেল হাইৱেৰ গাত লাগি থকা কাৰণে মই বিশ্বাস কৰোঁ যে ই যথেষ্ট ৰাইজৰ দৃষ্টিও আকৰ্ষণ কৰিব। ২টা বছৰৰ ভিতৰত ইয়াক আমি নিৰ্মাণ কৰি সম্পূৰ্ণ।